নাজিৰা মহকুমাটিৰ প্ৰতিৰ কাৰ্যালয়ৰ সন্মুখত বীৰ লাচিত সেনা অসমৰ গণবিক্ষোভ কাৰ্যসূচী বিভিন্ন দাবী পূৰণেৰে আজি নাজিৰা মহকুমাটিৰ প্ৰতিৰ কাৰ্যালয়ৰ সন্মুখত এক গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে বীৰ লাচিত সেনা অসম নাজিৰা আঞ্চলিক সমিতিৰ শিমলুগুৰি আৰু গেলেকী আঞ্চলিক সমিতিয়ে স্মাৰ্ট মিটাৰ বন্ধ কৰক ONGCয়ে থলুৱা বিৰোধী নীতি বৰ্জন কৰক নাজিৰা মহকুমাৰ সকলো ব্যৱসায়ী প্ৰতিষ্ঠানৰ নাম ফলকসমূহ অসমীয়া ভাষাত লিখাৰ ব্যৱস্থা কৰক নাজিৰা বোলছবি সমিতিয়ে থলুৱা প্ৰবঞ্চনা বন্ধ কৰক লিগিৰি পুখুৰী অসামৰিক চিকিৎসালয়ত সকলো বিভাগৰ চিকিৎসক দিয়াৰ ব্যৱস্থা কৰক নাজিৰাৰ বিধ্বস্ত পথসমূহ অতি শীঘ্ৰেই নিৰ্মাণ কৰক ইত্যাদি দাবীৰে নাজিৰা মহকুমাটিৰ প্ৰতি কাৰ্যালয়ৰ সন্মুখত আজি গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে বীৰ লাচিত সেনা অসম নাজিৰা আঞ্চলিক সমিতি শিমলুগুৰি আৰু গেলেকী আঞ্চলিক সমিতিয়ে বিভিন্ন চৰকাৰৰ বিৰোধী শ্লোগানেৰে বীৰ লাচিত সেনা অসমৰ বিষয়ববীয়া উজ্জ্বল কৰি তোলে এই গণবিক্ষোভ কাৰ্যসূচী প্ৰথম কথাটো হ'ল অসমৰ ৰাইজক জ্বলা কলা খোৱা স্মাৰ্ট মিটাৰ সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব আৰু বিদ্যুৎ মাচুল যিধৰণে বৃদ্ধি পাইছে তেওঁলোকে 40% হ্ৰাস কৰিব লাগিব যদি নকৰে আমি পৰৱৰ্তী পৰ্যায়ত এনেধৰণৰ কাৰ্যসূচী নলৈ সম্পূৰ্ণৰূপে স্মাৰ্ট মিটাৰটো খুলি লৈ SDO অফিচৰ কাৰ্যালয়ত তেওঁলোকক চমজাই দিম আমাৰ পূৰ্ব মিটাৰটো তেওঁলোকে প্ৰদান কৰিব লাগিব কাৰণ সকলো প্ৰকাৰৰ সকলো ৰাইজৰ ব্যৱসায় প্ৰতিষ্ঠান সকলো মানুহৰ ইমান আগতে আগষ্ট মাহত গৰম মাহত দিনে নিশাই ফেন চলালোঁ লাইট জ্বলালোঁ কিন্তু বিল আহে ধৰিব 500-600 টকা বিল আহে এতিয়া দেখিছোঁ ঘৰৰ লাইটকেইটা মোৰ নিজৰ ঘৰৰ কথাই কৈছোঁ বাহিৰৰ লাইট বন্ধ সকলো লাইট বন্ধ থাকে ফেন এনেই অনবৰতে চলাই নুফুৰোঁ তাৰপাছতো বিল আহে 1800 বিল টকা বিল আহে তেনেধৰণে ৰাইজক 1250 টকা অৰুণোদয় আঁচনি দি পিনে তেওঁলোকে যদি ভাবিছে শোষণ কৰিম বুলি তেতিয়াহ'লে কিন্তু হিমন্ত বিশ্ব হুঁচিয়াৰ কৰি দিছোঁ আৰু শক্তিমন্ত্ৰী যিজন শক্তিমন্ত্ৰী তেওঁ কেৱল চৰাইদেউ মৈদামটো দেখোঁ মাহটোত এবাৰ নহয় এবাৰ তেওঁ ফুৰিবলৈ আহে কিন্তু শক্তি বিভাগৰ যিটো কাৰ্যালয় গড়গাঁও কাৰ্যালয়তে হওক শিৱসাগৰ কাৰ্যালয়তো হওক এপাক কিন্তু সোমোৱা আজিলৈকে আমি ভূমিকে মই দেখা নাই তেনেকুৱা মন্ত্ৰী আমাক নালাগে তেনেকুৱা মন্ত্ৰী আমাক পদত্যাগ কৰাত আমি বিচাৰিছোঁ তেনেকুৱা মন্ত্ৰী আমাক থকাতকৈ নথকাই ভাল বেলেগক মন্ত্ৰীত্ব প্ৰদান কৰক আৰু নাজিৰা যিসমূহ সমস্যা আছে ONGC সমস্যাই হওক লিগিপুখুৰী চিকিৎসালয় হওক নাজিৰা যিখন চৰকাৰী সাহায্যপ্ৰাপ্ত চিকিৎসালয় হওক দেখিব ডক্টৰ তাত নাই তাত চকুত চিকিৎসক ডক্টৰ হওক বেলেগ বিভাগৰ এজন ডক্টৰে গৈ পিনে বিভিন্ন ধৰণৰ মেডিচিনৰ ডিপাৰ্টমেণ্টত তেওঁলোক চাবলগীয়া হয় এজন ডক্টৰে 4-5টা ডিপাৰ্টমেণ্ট চাবলগীয়া হয় এনেকুৱা এটা অৱস্থা হৈছে আৰু কোনোবা এজন গুৰুত্বপূৰ্ণ যদি ৰোগী তালৈ নিয়া হয় লিগিপুখুৰীলৈ লগালগ ডিব্ৰুগড় লগালগ জয়সাগৰলৈ প্ৰেৰণ কৰি দিয়া হয় চিকিৎসা বিভাগটো হিমন্ত বিশ্ব শৰ্মাই কৈ আছে ইমান উন্নত হৈছে তেতিয়াহ'লে ইমান উন্নত হৈছে যদি নাজিৰাত গোটেইকেইটা বিভাগৰ চিকিৎসক নাই কেলে সম্পূৰ্ণৰূপে নাজিৰা যিখন চিকিৎসালয় আছে তাত 24 ঘণ্টা চিকিৎসালয় দিব লাগিব আৰু লিগিপুখুৰী চিকিৎসালয়খনত সকলো বিভাগৰ চিকিৎসক তেওঁলোকে প্ৰদান কৰিব লাগিব এই 1 মাহৰ ভিতৰত অন্যথা পৰিস্থিতি ভয়াৱহ হ'ব নাজিৰাত ডাকচৰ ৰমৰমীয়া বেহা বিভিন্ন ধৰণৰ ভাং ৰমৰমীয়া বেহা সম্পূৰ্ণৰূপে আপোনালোকে নিশ্চয় সংবাদ মাধ্যমে দেখি আছে সকলো ৰাইজে দেখি আছে যিধৰণে ৰমৰমীয়া বেহা চলি আছে সম্পূৰ্ণৰূপে পুলিয়ে পোখাই উৎখাত কৰিব লাগে কেৱল মুষ্টিমেয় দুজনমান ব্যক্তিক লাংগু পাংগু দুজনমানক ধৰি মুষ্টিমেয় যিসকল ডাঙৰ যিসকল ড্ৰাগছ ডিলাৰ আছে তেওঁলোকক যদি ৰেহাই দিয়ে তেতিয়াহ'লে আমি সহ্য কৰি নাথাকিম নাজিৰাৰ যিসমূহ ৰাস্তা পদূলি আছে ৰমণীয়ালি আছে তেওঁলোকে বিহুবৰ পৰা শ ডাম্পাৰ শিল কয়লা তেওঁলোকে লৈ গৈ থাকে অসম চৰকাৰে কোটি টকা তাত লৈ যায় বিভিন্ন ধৰণৰ মানুহে চিণ্ডিকেটো কৰে নিশ্চয় আপোনালোকে অৱগত কিন্তু ৰাস্তাটো যে নিৰ্মাণ কৰিব লাগে কিন্তু তাত কিন্তু কোনো ধৰণৰ চকু পৰা নাই বিভিন্ন ধৰণৰ মন্ত্ৰী আমোলা হওক কোনোবা সাংসদ হওক কোনোবা বিধায়ক হওক বহুতো শুনিছোঁ যে শ ডাম্পাৰ তাত চলি আছে এইবোৰ কেতিয়াও আমি তেওঁলোকৰ নিজৰ ব্যক্তিগত মুনাফাৰ কাৰণে স্বাৰ্থৰ কাৰণে তেওঁলোকে যদি ভাবিছে ৰাইজক
আভুৱা ভাবিম তেতিয়াহ'লে কিন্তু সম্পূৰ্ণৰূপে তেওঁলোকে মিছা সম্পূৰ্ণ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু অতি শীঘ্ৰে এইসমূহ দাবী পূৰণ কৰিবৰ কাৰণে আমি উত্থাপন কৰিছোঁ আৰু নাজিৰা বোলছবি সমবায় সমিতি পূৰ্বতো আমি ধৰ্ণা কাৰ্যসূচী দি তেওঁলোকক জনাই দিছোঁ যে নাজিৰা বোলছবিটো নাজিৰাত আছে ইয়াত গুৱাহাটী তেজপুৰৰ পৰা মানুহ আহি ইয়াত নাচায় ইয়াত নাজিৰা লোকেল ল'ৰাখিনিয়ে চাব ইয়াত নাজিৰা থলগিৰি ৰাইজে চাব কিন্তু ইয়াত ৰাইজে চাব কিন্তু তাক তেওঁলোকে কৰে কি বাহিৰৰ পৰা মানুহ আহি মেলি ইয়াত তেওঁলোকে সংস্থাপন দিছে এইটো কেনেকৈ মানি ল'ব পাৰিম তেওঁলোকে সম্পূৰ্ণৰূপে নাজিৰা 10টা ল'ৰাটো তাত সংস্থাপন পাব তাত সম্পূৰ্ণৰূপে যিকেইটা ল'ৰা আছে গোটেইকেইটা ল'ৰাত নাজিৰা ল'ৰা দিব লাগিব ল'ৰা ছোৱালী দিব লাগিব আৰু যিখন কেণ্টিনখন তেওঁলোকে বহিৰাগত এটা মহাৰাষ্ট্ৰ কোম্পানীক দি থৈছে তেওঁলোকে কি আমাৰ চাহ দিব পৰা কফি মেচিন থকা কি আমাৰ ইয়াত কোনো এনেকুৱা এটা সৰু সুৰা মানুহ কি কণ্ট্ৰেক্টাৰ নাই নেকি নাজিৰাত আন নালাগে আমাৰ ল'ৰা সংবাদ মাধ্যমে হওক আমাৰ কোনোবা ৰাইজে হ'লেও পাৰিব তেতিয়াহ'লে বহিৰাগত বণিক গোষ্ঠীক তেওঁলোকে কেলৈ গতাই দিছে সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব যদি বন্ধ নকৰে তেতিয়াহ'লে অনাদি অনন্তকালত আমি নাজিৰা যিটো মুখ্যমন্ত্ৰীৰ প্ৰতি কাৰ্যালয় আছে ইয়াত আহি পিনি ইয়াতকৈ ভয়ংকৰ জংকী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমি বাধ্য হওঁ